এটা ঘৰৰ ভিতৰত 6গৰাকী যুৱতী মহিলা লগতে 5জন পুৰুষ চলি আছে যৌৱনৰ খেলা গম পালে ৰাইজে আৰু তাৰ পাছত ঘৰটোৰ ভিতৰত খাৰাপ কাম চলে হয় এগৰাকীয়ে কৈছে মই মাত্ৰ আহি সোমাইছোহে এই মাত্ৰ খালি আসি ঢুকলো নারী দে ব্যবসায় হোক চলে নাকি হ্যাঁ চলে মোর স্বামী মরিবা মানে 1.5 বছর হল 2 বছর 2.5 বছর হল তা মুই এই মানে ঘরতে আসিলো মুই সেদিনকে হেসে যে কাম এই মাত্ৰ আহি ঢুকলো অভিযোগ অনুসৰি ধুবুৰীৰ পানবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা ঘৰত দীৰ্ঘদিনৰ পৰা চলি আছে নাৰী দেশৰ ৰমৰমীয়া ব্যৱসায় নামনি অসমৰ বিভিন্ন ঠাই যুৱতী মহিলা বিধৱা মহিলাক লৈ অনৈতিক কাম চলাই গৈছে সফিৰ ৰহমান নামৰ এজন লোকৰ ঘৰত আৰু এই ব্যৱসায়ৰ মূল মাষ্টাৰমাইণ্ড সফিৰ ৰহমানৰ পত্নী ৰাইজে কেইবাবাৰো মানা কৰিছিল যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব দিয়া নাছিল অৱশেষত আজি ঘৰটোৰ ভিতৰত ৰাইজে হাতেলুতে ধৰা কেইবাগৰাকী যুৱতী মহিলাৰ সৈতে পুৰুষক ৰাইজে ভাঙি লণ্ডভণ্ড কৰে অনৈতিক কাৰ্য চলি থকা সফিৰ ৰহমানৰ ঘৰৰ আজবাব বিছনাপত্ৰ চাওক ঘৰটোৰ অৱস্থা এই ঘৰটোতে দীৰ্ঘদিন চলি আছিল নাৰী দেশৰ ৰমৰমীয়া বেহা অৱশেষত ৰাইজে খবৰ দিয়ে আৰক্ষীক অভিযুক্ত 6গৰাকী মহিলা যুৱতী আৰু 5জন পুৰুষক আৰক্ষীয়ে আটক কৰি লৈ যায় দোষীক উচিত দাবী কৰি প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ আজি বহুদিনৰ পৰা ইয়াত অবৈধভাৱে মানে খানা চলি আছে আৰু এই এজন তিৰোতা মানুহ তেখেতৰ ঘৰত চলি আছে আমি বহুত দিনৰ পৰা শুনি আছোঁ কিন্তু ইয়াৰ আগত কেইবাবাৰত ইহঁতক ৱাৰ্ণিং দিয়া হৈছে শাসন কৰা হৈছে কিন্তু সেইবোৰ মানা নাই আজি আমি দেখিলোঁ 8-9জনমান তিৰোতা ছোৱালী মানুহ আৰু 2-3জনমান পুৰুষ মানুহ আজি ধৰা পৰিছে অঞ্চলৰ ৰাইজে ধৰি ইয়াত গৌৰীপুৰ থানাৰ পৰা মানে ষ্টাফ আহি লৈ গ'ল তো ইয়াৰ কাৰণে এইটো যাতে এনেকুৱা অবৈধ কাম যাতে আমাৰ এই পানবাৰী অঞ্চলত নহয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত খুব বিনম্ৰ অনুৰোধ জনাইছোঁ এইটো আমাৰ এটা ধৰ্মীয় অনুষ্ঠান লয়াৰ আসামৰ ভিতৰত এই আমাৰ পানবাৰীখন এখন ধৰ্মীয় প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ ওচৰত এনেকুৱা অবৈধ কাম কৰাটো অঞ্চলৰ ৰাইজৰ মানে একেবাৰে অতিষ্ঠ হৈ গৈছে যাতে এইবোৰ ইয়াৰ পিছত আৰু নহয় তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ উচিত এটা বিচাৰ কৰিব লাগে আজিৰ পৰা যাতে এইটো বন্ধ হৈ যায় ধুবুৰীৰ পৰা মহিবুল হক আলম NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।